আশাবৰা আইদেউৰ আন এক খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি বাগিচা আৰু ইয়াৰ গঠনত আমি শিকিব পৰা আধ্যাত্মিক শিক্ষাৰ ওপৰত এখন নতুন ধাৰাবাহিক আৰম্ভ কৰোঁ। মই প্ৰণীতা আৰু এয়া চিত্ৰা। চিত্ৰা, তুমি সেইদিনা শ্বেয়াৰ কৰা ফটোবোৰ দেখিলোঁ। ক'লৈ গৈছিলা বাৰু? মই চহৰৰ বাহিৰত থকা সেই নাৰ্চাৰীখনলৈ গৈছিলোঁ। ফুলগছ আৰু কিছুমান ঘৰৰ ভিতৰত ৰখা গছ কিনিবলৈ মন গৈছিল। হয় নেকি? ঠাইখন বেছ ধুনীয়া দেখা গৈছিল কিন্তু। জানেনে বা, তাত থাকি বহুত ভাল লাগিল। গছ-গছনিৰ যত্ন কেনেকৈ লোৱা উচিত তাৰ বাবে তেওঁলোকে এটা সৰু ক্লাছ ৰাখিছিল। শুনি ভাল লাগিলে। বাগিচা কৰাটো নিশ্চিতভাৱে ভাল অনুভৱ, কিন্তু আমাৰ বাগিচাবোৰ আৰু সুন্দৰকৈ ৰাখিবলৈ সৰ্বোত্তম উপায় জনা দৰকাৰ, নহয় জানো? হয়, আপুনি জানেনে বা, বাগিচাৰ বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ সৈতে এক দীঘলীয়া আৰু সংযুক্ত ইতিহাস আছে। হয়, আমি বেবিলনৰ ওলোমা বাগিচা আৰু সেই সময়ত মোগল সম্ৰাটসকলে সৃষ্টি কৰা ধুনীয়া বাগিচাবোৰৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এনেকি আজিকালি মৰুভূমিতো বাগিচা আছে। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। যুগ যুগ ধৰি বাগিচা কেৱল টেবুলত খাদ্য উৎসই নহয়, সাধাৰণ ৰোগৰ চিকিৎসাৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। যেনে ধৰি লওক তুলসী, নিম, অশ্বগন্ধা ইত্যাদি ইত্যাদি। হয়, হালধি আৰু যে কটকী। অৱশ্যে প্ৰায় প্ৰতিটো বেমাৰৰ চিকিৎসাৰ বাবে আমাৰ ভাৰতত বহুতো ঔষধি, বনৌষধি আৰু মছলা আছে। সৰুতে যেতিয়া আমাৰ কাহ হৈছিল, তেতিয়া আইতাই আমাক মৌৰ সৈতে আজৱাইন নামেৰে জনাজাত ভাৰতীয় বজাৰৰ পাতৰ পৰা চেপি ওলোৱা ৰসখিনি খাবলৈ দিছিল। ই যাদুৰ দৰে কাম কৰিছিল। হয়, আজিলৈকেও মই এল'ভেৰাক হেয়াৰ কণ্ডিশ্যনাৰ হিচাপে ব্যৱহাৰ কৰোঁ। ই বৰ ভাল কাম কৰে আৰু ই বিনামূলীয়াও। আৰু অৱশ্যে বজাৰত এটা নতুন ছুপাৰফুড আছে, যি আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি খাই আহিছোঁ। কোনটো বাৰু? ছজিনাৰ পাত। মৰিংগা পাউডাৰ অৰ্থাৎ ছজিনাৰ পাত এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় আৰু জনপ্ৰিয় স্বাস্থ্যৰ বিশেষজ্ঞসকলে ইয়াৰ নিৰাময় শক্তি আছে বুলি দাবী কৰে। বাহ, আচৰিত কথাটো হ'ল যে এতিয়াহে মানুহে উপলব্ধি কৰিছে যে বাগিচা আৰু সেউজীয়া ঠাইবোৰ উন্নত শাৰীৰিক, সামাজিক আৰু মানসিক স্বাস্থ্যৰ সৈতে জড়িত। ই আমাক ফিট আৰু সুস্থ কৰি ৰখাটো সহায় কৰিব পাৰে। বেডমিণ্টন, ভলীবল খেলা বা যোগাসন কৰাৰ তুলনাত 30 মিনিট বাগিচা কৰাৰ পৰা বহুত কেলৰি জ্বলাব পাৰি। সঁচাকৈ দেই, বৰ ভাল। মই নিশ্চয়কৈ বাগিচা পাতিম। সেউজীয়া ঠাই ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা লোকৰ হতাশা, উদ্বেগ,
হৃদৰোগ, ডায়েবেটিছ, হাঁপানি আৰু মাইগ্ৰেন আদিৰ ওপৰতো বাগিচাই ইতিবাচক প্ৰভাৱ পেলায়। আচৰিত নহয়নে বা? অৱশ্যেই আমাৰ আগৰ দৰে ডাঙৰ মুকলি ঠাই নাই, বিশেষকৈ চহৰত। গতিকে সকলোতে সেউজীয়া গছ-বননিৰ মাত্ৰা কম। আৰু সেইবাবেই বহু ঘৰে এতিয়া ছাদৰ ওপৰত বাগিচা আৰম্ভ কৰিছে। এপাৰ্টমেণ্ট কমপ্লেক্সবোৰত প্ৰায়ে দেখা পোৱা স্থানৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ একমাত্ৰ বিকল্প হ'ল বিল্ডিঙৰ ছাদ। ছাদৰ ওপৰত বাগিচাই বহনক্ষমতা, সুস্থ জীৱন-যাপন, ছাদ আৰু তলৰ ঘৰটো ঠাণ্ডা কৰে। ই পচন সাৰ আৰু বৰষুণৰ পানী সংগ্ৰহৰ দৰে পদ্ধতিকো উৎসাহিত কৰে আৰু অৱশ্যে জনবহুল চহৰত সেউজীয়া ঠাই উপভোগ কৰাৰ বিলাসিতাক উৎসাহিত কৰে। ক'ৰবাত পঢ়িলো যে ছাদৰ ওপৰৰ বাগিচাৰ কিছুমান মালিকে ডুমৰু, আঙুৰ, অমিতা, আনাৰস, ডালিম, বতৰৰ শাক-পাচলি যেনে ভেন্দি আৰু বেঙেনা, মিঠা আলু, বিভিন্ন ধৰণৰ পাতল সেউজীয়া শাক-পাচলিৰ খেতি কৰে। দৈনিক চপোৱা শাক-পাচলি অট্টালিকাৰ বাসিন্দাসকলৰ সৈতে ভাগ কৰা হয়। শিশুৰ বাবে সৰু পখিলাৰ ঠাই আৰু লতা আৰু জোপোহা গছত বিভিন্ন ধৰণৰ ঋতুভিত্তিক ফুল ফুলে। আদিপুস্তকৰ মতে পৃথিৱীত জীৱন আৰম্ভ হৈছিল এখন বাগিচাৰ পৰা। বাইবেলত বাগিচাৰ খেতিৰ বিষয়ে উল্লেখ আছে। গীতমালা ১ নম্বৰ চাওক। ইয়াৰ আৰম্ভণিটো পানীৰ কাষত ৰোপণ কৰা গছৰ পৰা হয়, যিয়েই ঋতু অনুসৰি ফল দিয়ে। চলোমনে জীৱনৰ ঋতুবোৰৰ কথা কৈছে। যীশুৰ বেছিভাগ দৃষ্টান্তই বৃদ্ধি পোৱা বস্তুৰ বিষয়ে বুজায়। যীশুৱে গেটছিমনি বাগিচাত গ্ৰেপ্তাৰ হোৱাৰ আগতে প্ৰাৰ্থনা কৰিছিল। তাৰ পিছত যোহন 19:41 আমাক কোৱা হৈছে, আৰু যি ঠাইত তেওঁক ক্ৰুচত দিলে সেই ঠাইৰ ওচৰত এখন বাগিচা আছিল। সেই বাগিচাতে কোনো কালে কাকো নোথোৱা এনে এটা মৈদামো আছিল, য'ত যীশুক ৰখা হৈছিল। ৰাতিপুৱা দুয়োগৰাকী মহিলাই পুনৰুত্থিত হোৱা ত্ৰাণকৰ্তা যীশুক বাগিচাৰ মালি বুলি ভাবিছিল। যীশুৱে গেটছিমানিৰ বাগিচাত গ্ৰেপ্তাৰ হোৱাৰ আগতে প্ৰাৰ্থনা কৰিছিল। তাৰ পিছত যোহন 19:41 আমাক কোৱা হৈছে, আৰু যি ঠাইত তেওঁক ক্ৰুচত দিলে সেই ঠাইৰ ওচৰত এখন বাগিচা আছিল। সেই বাগিচাতে কোনো কালে কাকো নোথোৱা এনে এটা মৈদামো আছিল, য'ত যীশুক ৰখা হৈছিল। ৰাতিপুৱা দুয়োগৰাকী মহিলাই পুনৰুত্থিত হোৱা ত্ৰাণকৰ্তা যীশুক বাগিচাৰ মালি বুলি ভাবিছিল। ঠিকেই কৈছা। বাইবেলখন ৰোপণ আৰু চপোৱা বীজ আৰু মাটি, লতা আৰু গছ-গছনি, ফল-মূল আৰু বৰ্ণতাৰে বিষয়ে উল্লেখেৰে ভৰি আছে। এই সকলোবোৰে অৰ্থপূৰ্ণ আৰু গভীৰ সত্য কঢ়িয়াই লৈ ফুৰে। যদিও আমাৰ বহুতেই হয়তো চহৰত থাকে, তথাপিও আমাৰ বেছিভাগৰে বাগিচা আৰু প্ৰকৃতিৰ লগত কিছু সম্পৰ্ক আছে। বাগিচা বা বাগিচাৰ জীৱনৰ চক্ৰৰ পৰা বহু শিক্ষা লাভ কৰিব পাৰি। যেনে আমি মাটিত বীজ এটা দিলোঁ বুলিয়েই ই বাঢ়িব বুলি ক'ব নোৱাৰি। ভাল মাটি অত্যন্ত গুৰুত্বপূৰ্ণ। কেতিয়াবা আমাৰ মাটিত ৰোপণ কৰা বস্তুবোৰৰ খেতি কৰিবলৈ প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ'ব পাৰে। সেই ভাল বস্তুবোৰ খেতি কৰিবলৈ হ'লে আমি আমাৰ মাটিক পুনৰ পুষ্টি দিব লাগিব। তাত বস্তু যোগ কৰি ইয়াৰ ভৌতিক বা ৰাসায়নিক গুণ উন্নত কৰিব লাগিব। ৰবা, যেতিয়া আমি ঈশ্বৰত আমাৰ জীৱন সমৰ্পণ কৰোঁ, তেতিয়া ঈশ্বৰে আমাৰ লগত সেয়াই নকৰেনে? আমাৰ আত্মাত তেওঁ সমৃদ্ধি আৰু পদাৰ্থ যোগ নকৰেনে? হয়, তেওঁ তেনে কৰে। বাগিচাৰ আন এটা শিক্ষা হ'ল, যেতিয়া আমাৰ মাটি সাৰুৱা আৰু ভাল হয়, তেতিয়া কেতিয়াবা আমি ৰোপণ নকৰা বস্তুবোৰো নিজে নিজে গজি উঠে। মোৰ মাৰ বাৰীখনৰ লগতো এনেকুৱাই হৈছিল। এদিন গ্ৰীষ্মকালত তেওঁ বিলাহী, মূলা আৰু আন কিছুমান বস্তু ৰোপণ কৰিছিল। হঠাতে এটা অদ্ভুত গছ এজোপা আবিৰ্ভাৱ হ'ল। গতিকে ইয়াক তাৰ পৰা
উঘলাৰ কথা ভাবিলোঁ। ধন্যবাদৰ পাত্ৰ যে আমাৰ ওচৰ চুবুৰীয়াই আমাক অলপ অপেক্ষা কৰিবলৈ পৰামৰ্শ দিলে। গতিকে আমি ধৈৰ্যৰে এই গছজোপা বাঢ়িবলৈ দি অপেক্ষা কৰিলোঁ। পিছৰ কেইসপ্তাহমানত আমি আমাৰ ৰহস্যময় উদ্ভিদটোৰ বৃদ্ধি চাই থাকিলোঁ। আমি ভাবিছিলোঁ হয়তো এইটো তিয়ঁহ হয়। তাৰপিছত ভাবিলোঁ নহয়, তৰমুজ হয়। অৱশ্যে ভিতৰি ভিতৰি মোৰ মনটোত ভাবিছিলোঁ যে ই এটা বনৰীয়া তৃণ। অৱশেষত কি হ'ল? অৱশেষত সৰু সৰু কস্তুৰী বগৰী গজিবলৈ ধৰিলে আৰু আমি সেইবোৰ ৰোপণ কৰা নাছিলোঁ। সেইবোৰ ক'ৰ পৰা আহিছিল? তুমি জানানে কেনেকৈ মাতৃসকলে সদায় পাকঘৰৰ বাকী থকা আৱৰ্জনাবোৰ বাৰীত পেলাই দিয়ে? অঁ, হয়, ময়ো তেনেকুৱাই কৰোঁ। সেইটোৱেই হ'ল। আমি সেই ফলবোৰৰ কিছুমান খাইছিলোঁ আৰু পিঁয়াজৰ খোলা আৰু কমলাৰ ছাল আৰু কণীৰ খোলাৰ লগতে গুটিবোৰ বাৰীত পেলাই দিয়া হৈছিল। কাৰণ মাটিখিনি ইমানেই স্বাস্থ্যকৰ আছিল, যেতিয়া যথেষ্ট গৰম হৈছিল তেতিয়া বীজবোৰ গজিবলৈ ধৰিলে। কিমান যে আচৰিত কথা! সঁচা কথা ক'বলৈ গ'লে মই বাগিচা প্ৰতিপালন কৰা অতি সহজ ভাবিছিলোঁ। মই মোৰ মাৰ কথা নুশুনিছিলোঁ। তেওঁ মোক শিকাইছিল ৰোপণৰ বাবে এটা গাঁত প্ৰস্তুত কৰিব লাগে বা কেতিয়া বীজ ৰুব লাগে, এনেধৰণৰ কথাবোৰ। তাৰপিছত? অৱশেষত মই তেওঁৰ লগত বহি গছ কেনেকৈ ৰোপণ কৰিব লাগে সেইটো শিকিবলৈ চেষ্টা কৰিলোঁ। এদিনতে শিকিব পৰা কথা নহয়। আচলতে মই এতিয়াও শিকিয়েই আছোঁ। আমাৰ আধ্যাত্মিক জীৱন আৰু আমাৰ পৰিচৰ্যাৰ ক্ষেত্ৰতো ঠিক একেই। দৈনিক ইয়াৰ ওপৰত কাম কৰিব লাগে। আমি মহান শিষ্যৰ নিৰ্মাতা আৰু শিক্ষকৰ পৰা শিকিব পাৰোঁ। আমি প্ৰাৰ্থনাৰ যোদ্ধাৰ পৰা প্ৰাৰ্থনা কৰিবলৈ শিকিব পাৰোঁ আৰু তেওঁৰ বাক্যৰ ধ্যান কৰাৰ জৰিয়তে ঈশ্বৰৰ উপস্থিতিৰ অভ্যাস কৰা পুৰুষ আৰু মহিলাৰ পৰা শাস্ত্ৰৰ ওপৰত ধ্যান কৰিবলৈ শিকিব পাৰোঁ। বাগিচাৰ কামে আমাক শিকায় যে যদিও সঠিকভাৱে ৰোপণ কৰাটো অতি গুৰুত্বপূৰ্ণ, কিন্তু সফল বাগিচাবোৰ হৈছে আমি প্ৰৱণতা দেখুওৱা। আমি প্ৰতিদিনে বাগিচাত ঘূৰি ফুৰোঁ, গছবোৰ চাওঁ, মাটিত আঙুলি সুমাই আৰ্দ্ৰতাৰ মাত্ৰা পৰীক্ষা কৰোঁ, পাতৰ তলৰ ফালে পোক পৰুৱা চাওঁ, অপতৃণ টানি আনো। ঠিক একেদৰে আমি ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কক লালন পালন কৰিব লাগিব। আমি হয়তো আমাৰ গাড়ীখন এবাৰ গেছ ভৰাই দিব পাৰোঁ আৰু এসপ্তাহৰ বাবে ইন্ধন ভৰোৱাৰ বিষয়ে নাভাবিব পাৰোঁ, কিন্তু আমাৰ আধ্যাত্মিক জীৱনৰ উন্নতি হ'বলৈ হ'লে আমাৰ দৈনিক মনোযোগৰ প্ৰয়োজন। যদি আমি এজন নতুন মালিক প্ৰশিক্ষণ দিছোঁ, তেনেহ'লে আমি তেওঁলোকক সোঁৱৰাই দিব লাগিব যে তেওঁলোকে তেওঁলোকৰ বাগিচাখন প্ৰতিদিনে পৰীক্ষা কৰক আৰু তেওঁলোকক সুধিব লাগিব যে ই কেনেকৈ চলি আছে আৰু তেওঁলোকে কি সমস্যা আৰু সফলতা লাভ কৰিছে। প্ৰভুত বৃদ্ধি পাব বিচৰা এজন খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমিও সেইদৰেই শিষ্য কৰি লওঁ। সেইটো এক সুন্দৰ আত্মপৰীক্ষা কৰা পদ্ধতি। বাগিচা পতাৰ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে বতৰ। মালিকসকল ঋতুৰ প্ৰতি সংবেদনশীল হোৱা উচিত। ৰোপণ কৰিবলৈ এটা ঋতু, সাৰ দিবলৈ এটা, ছাটনি কৰিবলৈ এটা, গছক ৰক্ষা কৰিবলৈ এটা, কীট-পতংগৰ আক্ৰমণৰ পৰা সাৱধান হ'বলৈ এটা। আৰু অৱশ্যে এটা ঋতু আছে যেতিয়া আমি কেৱল বহি আমাৰ বাৰীখনৰ সৌন্দৰ্য উপভোগ কৰোঁ। বেছিভাগ বীজৰ পেকেটত উল্লেখ কৰা থাকে ৰোপণৰ সৰ্বোত্তম সময়। কিছুমান গছ-গছনি মই লক্ষ্য কৰিছোঁ শীতকালত ভাল কাম কৰে, যেতিয়া বাকী সকলো মৰি যায়, আৰু কিছুমানে মাত্ৰ প্ৰতি বছৰে বাৰিষা কালত পুনৰ জীৱন লাভ কৰে। ইয়াৰ বাবেই আমাৰ গৰমত আম আৰু তাপমাত্ৰা ঠাণ্ডা হ'বলৈ আৰম্ভ কৰাৰ লগে লগে কমলা ফল ধৰে। ঠিকেই কৈছা। বিশ্বাসী হিচাপে আমাৰো ঋতু আছে। মহান বিজয় আৰু আনন্দৰ সময়ো আহে, আৰু এনেকুৱাও সময় হয় যেতিয়া আমাৰ জীৱনত সমস্যা আৰু বিপত্তিহে দেখা পাওঁ। আমি আনৰ মাজত উৎসাহিত কৰা বৃদ্ধিৰ বিষয়ে বহি চাই থকাৰ সময় আছে, আৰু এনেকুৱা সময়ো আছে যেতিয়া আমি যিসকলক সেৱা আগবঢ়াওঁ তেওঁলোকক বিশ্বাসী
জীৱনত হতাশ আৰু নিৰুৎসাহিত হোৱা পৰিস্থিতিৰ পৰা সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে। গছবোৰৰ যত্ন লোৱাটো যথেষ্ট দায়িত্ব, কিন্তু শেষত আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমি একোৱেই বৃদ্ধি কৰিব নোৱাৰোঁ। আমাৰ কাম হ'ল ৰোপণ কৰা, পানী দিয়া আৰু সুৰক্ষা দিয়া। কিন্তু গছ এজোপা কেনেকৈ গজে আৰু ইয়াৰ সৌন্দৰ্য দেখি মই সদায় আচৰিত হৈ থাকোঁ। আমাৰ ক্ষেত্ৰতো একেই কথা। আমি সেৱা কৰোঁ। আমি আমাৰ জীৱনত ঈশ্বৰে কেনেকৈ কাম কৰি আছে সেই বিষয়ে শ্বেয়াৰ কৰোঁ। আমি আনৰ সৈতে প্ৰাৰ্থনা কৰোঁ আৰু তেওঁলোকক উৎসাহিত কৰোঁ, কিন্তু আত্মাইহে ফল উৎপন্ন কৰে। বিশ্বাসী আৰু আজ্ঞাকাৰী হোৱাটো আমাৰ কাম। কিন্তু এইটো উপলব্ধি কৰা যে ফলাফল সদায় আমাৰ পৰা নহয়, ঈশ্বৰৰ পৰাহে আহে। সঁচাকৈ, কেতিয়াবা ঘৰুৱা মালি হিচাপে আমি কিছুমান বস্তুৰ গজা বন্ধ কৰিব লাগে, যেনে বনৰীয়া বনবোৰ প্ৰতাৰণামূলক। আমি কেতিয়াও ৰোপণ নকৰোঁ, কিন্তু সদায় দেখা দিয়ে, আৰু কেতিয়াবা ইমান সোনকালে বাঢ়ি যায় যে প্ৰায় ৰাতিটোৰ ভিতৰতে ইহঁত আমাৰ গছৰ সমান ডাঙৰ হয়। আৰু আমি গম পোৱাৰ আগতেই সেইবোৰে আমাৰ শাক-পাচলি, বনৌষধি আৰু ফুলবোৰ শ্বাসৰুদ্ধ কৰি পেলাইছে, পানী আৰু পুষ্টিকৰ উপাদান চুৰি কৰি আছে আৰু বংশবৃদ্ধি কৰিছে। মালীসকলে উপলব্ধি কৰে যে দৈনিক বাগিচাখন চোৱাচিতা কৰাৰ এটা অংশ হ'ল অপতৃণ বিচাৰি উলিওৱা আৰু উঘালি পেলোৱা। আৰু যেতিয়া আমি কেইবাদিনো আমাৰ বাৰীত নাযাওঁ, তেতিয়া অপতৃণবোৰে প্ৰায় ঠাই ল'ব পাৰে। আধ্যাত্মিকভাৱে অপতৃণে যিকোনো বস্তুকে প্ৰতিনিধিত্ব কৰিব পাৰে, যিয়ে উদ্ভিদটোক শ্বাসৰুদ্ধ কৰি পেলায় আৰু হেঁচি ধৰে। পাপ নিশ্চিতভাৱে, কিন্তু ই জীৱনৰ বিক্ষিপ্ততা আৰু আনন্দকো প্ৰতিনিধিত্ব কৰিব পাৰে। যদি আমি যীশুৰ নামত সেৱা কৰি আছোঁ, তেনেহ'লে আমি নিজৰ জীৱনত থকা বনৰীয়া তৃণবোৰৰ পৰা মুক্তি পাবলৈ সাৱধান হ'ব লাগিব, আৰু আমি যিসকলক সেৱা কৰি আছোঁ তেওঁলোকক কাষত গজি উঠা বনৰীয়া তৃণবোৰ চিনাক্ত কৰাত সহায় কৰিব লাগিব। যুৱ বিশ্বাসীসকলে হয়তো বনৰীয়া তৃণবোৰ চিনাক্ত কৰিব নোৱাৰিব, কাৰণ সেইবোৰ প্ৰকৃত বস্তুৰ সৈতে বহুত মিল আছে। সেইবাবে পিতৃ-মাতৃ, মাহী-পেহী, গীৰ্জাৰ সদস্যসকল, ওচৰ চুবুৰীয়া আৰু ঈশ্বৰৰ মানুহৰ এটা সম্প্ৰদায় হিচাপে আমি আমাৰ যুৱক-যুৱতীসকলক মৰমেৰে চোৱাচিতা কৰাটো প্ৰয়োজন, যাতে আমি তেওঁলোকৰ জীৱনৰ পৰা ক্ষতি কৰিব পৰা বস্তুবোৰ আঁতৰোৱাত সহায় কৰিব পাৰোঁ। ৰোপণ, সাৰ, পানী দিয়াতকৈও বহুত কাম আছে। এনেকুৱা সময়ো আহে যেতিয়া আমি পৰিষ্কাৰ কৰিবলগীয়া হয়। বাগিচা কেন্দ্ৰৰ বিশেষজ্ঞসকলে মোক কয় যে পৰিষ্কাৰ কৰা হৈছে সঘনাই সোধা কিছুমান প্ৰশ্ন। ফুল এটা বা পাত এখিলা কাটি পেলাবলগীয়া হোৱাটো ইমানেই কষ্ট লাগে। কেতিয়াবা আমি ভয় খাওঁ যে আমি হয়তো ইয়াক মাৰি পেলাইছোঁ নেকি। কিন্তু প্ৰভু মালিয়ে আমাক সহায় কৰে যে বৃদ্ধিৰ বাবে পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয়। আমি গছবোৰ পৰিষ্কাৰ কৰি ক্ষতিগ্ৰস্ত বা ৰোগীয়া ডালবোৰ আঁতৰাই পেলাওঁ, যিয়ে পৰিষ্কাৰ কৰিলে গছজোপাৰ মাজেৰে বায়ুৰ প্ৰবাহ উন্নত হয় আৰু ডালৰ উন্নত বিতৰণক উৎসাহিত কৰা হয়, যাৰ ফলত গছজোপা সুস্থ, অধিক শক্তিশালী আৰু ৰোগ সহনশীল হয়। যোহন 15 অধ্যায়, য'ত যীশুৱে মালিৰ উপমা ব্যৱহাৰ কৰি বুজাইছে যে তেওঁ হৈছে দ্ৰাক্ষালতা আৰু আমি হৈছোঁ ডাল। ঈশ্বৰীয় মালিয়ে ফল দিয়া প্ৰতিটো ডাল পৰিষ্কাৰ কৰে, ইয়াক অধিক ফলপ্ৰসূ কৰিবলৈ। এই পৰিষ্কাৰকৰণ কষ্টদায়ক হ'ব পাৰে, কিন্তু আমি উপলব্ধি কৰোঁ যে ঈশ্বৰে জানে যে তেওঁ কি কৰি আছে, আৰু এতিয়া যিটো কষ্টদায়ক যেন লাগে তাৰ ফলত পিছলৈ আমাৰ ফলপ্ৰসূতা বৃদ্ধি পাব। মনত আছেনে যেতিয়া যোচেফক বিশ্বাসঘাতকতা কৰি পৰিয়ালৰ পৰা আঁতৰাই দিয়া হৈছিল? ভাতৃসকলে তেওঁক দাসত্বত বিক্ৰী কৰিছিল আৰু শেষত তেওঁ মিছৰত দাস হিচাপে পৰিগণিত হৈছিল। তেতিয়া ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিলে যাতে তেওঁ দায়িত্ব বৃদ্ধি পোৱা অৱস্থাত উঠিব পাৰে। তেওঁৰ মালিকৰ পত্নীয়ে
তেওঁক অভিযোগ দি মিছা কথা কৈছিল আৰু তেওঁক কাৰাগাৰত থোৱা হৈছিল। কিন্তু ঈশ্বৰে তেওঁক পুনৰ আশীৰ্বাদ কৰিলে আৰু তেওঁ মিছৰৰ প্ৰধানমন্ত্ৰী পাতিলে। তেওঁৰ ভাইসকলে কৰা কামৰ বাবে তেওঁলোকক হত্যা কৰিব বুলি ভয় খাইছিল। তেতিয়া যোচেফে তেওঁলোকক দেখুৱাইছিল যে তেওঁ বুজি পাইছে তেওঁৰ জীৱনত হোৱা উত্থান পতনৰ কাম ঈশ্বৰৰ তত্বাৱধানত হৈছিল। তেওঁ তেওঁলোকক কৈছিল, তোমালোকে মোৰ বিৰুদ্ধে অনিষ্ট কল্পনা কৰিছিলা, হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰিবৰ অভিপ্ৰায়েৰে ঈশ্বৰে তাক মংগলৰ কল্পনা কৰিলে। এই কথা আমি আদি পুস্তক 50 অধ্যায়ৰ 20 পদত পাওঁ। বাগিচাৰ কাম মূলতঃ এক অকলশৰীয়া কাম। ওচৰতে আন মানুহ থাকিলেও মালিয়ে নিজৰ পৃথিৱীত থাকে। কেৱল আমি, সূৰ্য, মাটি আৰু গছ-গছনি। আৰু নিশ্চিতভাৱে ঈশ্বৰ খান্দি পেলোৱা আৰু অপতৃণ কটা আৰু পৰিষ্কাৰ কৰা হৈছে প্ৰাৰ্থনা কৰা, চিন্তা কৰা আৰু ঈশ্বৰৰ কথা শুনাৰ বাবে উত্তম সময়। আমাৰ জীৱনত এনেকুৱা এটা মুহূৰ্ত নাথাকে যেতিয়া আমি কোনো ধৰণৰ মিডিয়াৰ সৈতে সংযুক্ত নহয়। বাগিচাৰ কাম এই সময়বোৰৰ ভিতৰত এটা হ'ব পাৰে, কেৱল ঈশ্বৰ আৰু আমি ইজনে সিজনৰ লগত কথা পতা। ভালদৰে চোৱা-চিতা কৰা বাগিচাখনতকৈ ধুনীয়া ঠাই নাই। আমাৰ ছবিবোৰে চাওকচোন, আমি গছ, ফুল, পখিলা, হ্ৰদ আৰু ইমানবোৰ ধুনীয়া সৃষ্টি বিচাৰি পাওঁ কাষত পজ দি ফটো তুলিবলৈ। মোৰ বিশ্বাস ঈশ্বৰে আমাৰ হৃদয়ত সৌন্দৰ্যৰ প্ৰতি প্ৰেম ৰোপণ কৰিছিল, আমাক তেওঁক আৰাধনা কৰাত সহায় কৰাৰ উদ্দেশ্যে। এতিয়ালৈকে থকা আটাইতকৈ ধুনীয়া এডেন বাগিচাখনত হাৱাই প্ৰথমবাৰৰ বাবে যেতিয়া চকু মেলিছিল, সেই প্ৰথম মুহূৰ্তবোৰত তেওঁৰ আনন্দ আৰু সন্তুষ্টি আপুনি কল্পনা কৰিব পাৰেনে? তেতিয়া তেওঁৰ দৃষ্টিয়ে প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ গৌৰৱময় সৃষ্টিত প্ৰভাৱ পেলাইছিল। পাপে জগতত প্ৰৱেশ কৰি প্ৰতিটো জীৱক কলংকিত কৰাৰ পিছতো ঈশ্বৰে আমাৰ ওপৰত সৌন্দৰ্যৰ বৰষুণ দিলে। তেওঁ আমাক বিস্ময় আৰু আচৰিতভাৱে তেওঁৰ ওচৰলৈ আকৰ্ষণ কৰিবলৈ সৌন্দৰ্য ব্যৱহাৰ কৰে। এই অংশটোৱে মোক সদায় থমকি ৰ'ব দিয়ে। আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা? পথাৰৰ কণাৰী ফুল কেনেকৈ বাঢ়ে তাক ভাবি চোৱা। সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে। তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাও নিচিনা বিভূষিত নাছিল। মথি 6 অধ্যায় 28-29 পদত আমি এই বিষয়ে পাওঁ। এই কাহিনীটো কওঁতে মই কল্পনা কৰিছোঁ যে যীশুৱে পথাৰখনৰ ফালে হাত জোকাৰিছে, য'ত বনৰীয়া শেৱালিবোৰে সূৰ্যৰ প্ৰতি মুখ মেলি আছিল। মই কল্পনা কৰিছোঁ বহু ফুলৰ দৰে। সিহঁতৰ ফুলবোৰ মাত্ৰ এদিনে ফুলিছিল আৰু তাৰ পিছত সিহঁতৰ সৌন্দৰ্য ম্লান হৈ পৰিছিল। যীশুৱে সেই সৰু সৰু ফুলবোৰ আৰু চলোমনৰ মহিমাময় পোচাকৰ মাজত তুলনা কৰি কৈছিল যে ফুলবোৰ আটাইতকৈ ধনী ৰজাৰ আটাইতকৈ গৌৰৱময় আৱৰণতকৈ উচ্চ। একাডেমী বঁটা বা বলিউডত চিনেমাৰ বঁটা বা আনকি মিছ ইণ্ডিয়াৰ প্ৰতিযোগিতাত দেখা চমৎকাৰী গাউনবোৰৰ কথা ভাবি চাওক। ইমান টকা খৰচ কৰা সেই গাউনবোৰতকৈ সাধাৰণ বনৰীয়া ফুল এটা বেছি ধুনীয়া হ'ব বুলি আপুনি কল্পনা কৰিব পাৰেনে? ঈশ্বৰৰ অদ্ভুত সৃষ্টিৰ মাজত এটা হ'ল ফুল। ভালদৰে চালে পাত আৰু ফুল দুয়োটা জিলিকি উঠে। চিকুইন আবদ্ধ হৈ থকা যেন লাগে। কেৱল ধূলি আৰু পানীৰ পৰাই ফুলৰ দৰে ধুনীয়া বস্তু কোনোৱেই সৃষ্টি কৰিব নোৱাৰে, স্বয়ং ঈশ্বৰৰ বাহিৰে। প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে ঈশ্বৰে আমাক তেওঁৰ উপাসনা কৰিবলৈ আকৰ্ষণ কৰে। ফুলবোৰলৈ চাওক, প্ৰত্যেকৰে আকৃতি, আকাৰ, ৰং সুকীয়া। প্ৰত্যেকৰে এটা সুকীয়া মহৎ ৰং আছে, মাত্ৰ নিখুঁত। গৰমৰ দিনত আমি গছৰ ছাঁত আনন্দ লওঁ। ওপৰলৈ চালে পাতবোৰৰ প্ৰতিক্ষমতা, সতেজতা আৰু সৌন্দৰ্য থাকে। ফুলৰ বজাৰবোৰ মোৰ দৰে মানুহৰ বাবে আনন্দৰ ঠাই। ৰংবোৰ
সুগন্ধবোৰ সৌন্দৰ্যবোৰেই সোঁৱৰাই দিয়ে যে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে ঈশ্বৰে আমাক তেওঁ উপাসনা কৰিবলৈ আকৰ্ষণ কৰে। আমি ঈশ্বৰৰ সুন্দৰ বাগিচাৰ এটা অংশ। আমি একেলগে বতাহত সুগন্ধি, বতাহত শীতলতা আৰু আত্মাৰ প্ৰশান্তি যোগ দিওঁ। আমি তেওঁৰ শ্ৰেষ্ঠ কৃতি। কল্পনা কৰকচোন যদি গছ-গছনি মানুহ হ'লহেঁতেন। মালিকে ৰোপণ কৰিছিল, প্ৰতিটো গছ মৰমেৰে আৰু চিন্তাশীলভাৱে বাছি লৈছিল। মালিকজনে নিজৰ বাৰীত বিভিন্ন ধৰণৰ গছ-গছনি ৰাখিছিল, প্ৰতিটো ৰং, গাঁথনিৰ আৰু উচ্চতাৰ। কিছুমানৰ ডিজাইন কৰা হৈছিল ডাঙৰ ডাঙৰ আকৰ্ষণীয় ফুল বহন কৰিব পৰাকৈ, আন কিছুমানে জিৰণিৰ সেউজীয়া পটভূমিৰ ব্যৱস্থা কৰিবলৈ। কিছুমান মাটি ঢাকিব পৰাকৈ ডিজাইন কৰা হৈছিল আৰু কিছুমান ওখকৈ গজিবলৈ আৰু ছাঁ দিবলৈ। বিভিন্ন ধৰণেৰে য'ত ৰোপণ কৰা হৈছিল তাতেই শক্তিশালী হ'ব পৰাকৈ ডিজাইন কৰা হৈছিল। কিন্তু এই উদ্ভিদবোৰে কেৱল গজি উঠা আৰু সৃষ্টি হোৱা সকলো হোৱাতকৈ নিজকে ইটোৱে সিটোৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিলে। কিছুমান ডাঙৰ গছ-গছনিয়ে ফুলবোৰ ধৰি ৰাখিবলৈ ধৰিলে, আন কিছুমানে নিজৰ সৌন্দৰ্যক লৈ গৌৰৱেৰে অস্বাভাৱিকভাৱে বহলকৈ ফুলি উঠিল। পটভূমিৰ গছবোৰে ফুল নাই বুলি বেয়া অনুভৱ কৰিছিল আৰু ভাবিছিল যে সেইবোৰৰ কোনো গুৰুত্বই নাই। ওখ গছবোৰে আনবোৰতকৈ ইমান ওখ যেন নালাগিবলৈ কোজা হ'বলৈ ধৰিলে। আনহাতে চুটি গছবোৰে ওখ হ'বলৈ চেষ্টা কৰি নিজকে ক্লান্ত কৰি পেলালে। ছাঁত থকাবোৰে ৰ'দত থকাটো কামনা কৰি তললৈ নামি গ'ল। ৰ'দত থকাবোৰে ছাঁত থকাটো কামনা কৰি তললৈ নামি গ'ল। মূৰ্খ গছবোৰে গম পোৱা নাছিল যে সিহঁতক এটা উদ্দেশ্যৰ বাবে সৃষ্টি কৰি য'ত ৰখা হৈছিল তাতেই ৰখা হৈছে। সেইবোৰ সকলোৱে একেখন বাৰীৰ অংশ আছিল আৰু প্ৰত্যেকেই নিজৰ নিজৰ কাম কৰাটো প্ৰয়োজন আছিল। কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হ'লেও শৰীৰ এক, আৰু তোমাক মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক'ব নোৱাৰে বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক'ব নোৱাৰে। তোমালোক খ্ৰীষ্টৰ অংগস্বৰূপ, শৰীৰ আৰু একো একোজনেই এক এক অংগস্বৰূপ। 1 কৰিন্থিয়া 12 অধ্যায় 20 পৰা 21 পদ আৰু 27 পদত এই বিষয়ে আমি পাওঁ। এই সপ্তাহত সময় উলিয়াই এখন বাগিচাত প্ৰৱেশ কৰক আৰু তেওঁৰ গৌৰৱময় হস্তকৰ্মৰ বাবে ঈশ্বৰৰ প্ৰশংসা কৰক। ব্যস্ততাৰ মাজত খন্তেক বিৰতি লওক আৰু মনত পেলাওক কেৱল ঈশ্বৰেহে ইমান ধুনীয়া সৃষ্টি কৰিব পাৰে। আপোনাক সৌন্দৰ্যৰে আগুৰি ৰখাৰ বাবে তেওঁক ধন্যবাদ দিয়ক। বাগিচা এখনত এটা মুহূৰ্ত আপোনাক জিৰণি, শান্তি আৰু আপোনাৰ প্ৰতি ঈশ্বৰৰ প্ৰেমৰ এক বৃহত্তৰ অনুভূতিৰে সতেজ কৰক। তেওঁৰ সৃষ্টিৰ শ্ৰেষ্ঠ সৃষ্টি, যিকোনো ফুলতকৈও বহুত বেছি সুন্দৰ। মনত ৰাখক, আপোনাৰ বাগিচা সদৃশ পৰিয়ালৰ মালি আপুনি। এই বাগিচাখন উপযুক্তভাৱে প্ৰতিপালন কৰা দায়িত্ব ঈশ্বৰে আপোনাক দিছে। আজি আমাৰ লগত যোগদান কৰাৰ বাবে ধন্যবাদ। অহা সপ্তাহত পুনৰ লগ পাম। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছ কল দিয়ক। আমি প্ৰতিজন মিছ কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।